হয় চাওক, কংগ্ৰেছে আজি বহু বছৰ ধৰি কংগ্ৰেছে আমাৰ সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। তেওঁলোক সংখ্যালঘু ৰাইজৰ পৰা ভোট আদায় কৰি চৰকাৰ গঠন কৰিছে, কিন্তু চৰকাৰ গঠন কৰি পেলাই ৰাজত্ব চলাইছে যদিও আমাৰ সংখ্যালঘু ৰাইজৰ কোনো ধৰণৰ সমস্যাৰ সমাধান কৰা নাই। বৰঞ্চ তেওঁলোকে একো সমস্যা আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত জাপিহে গৈছে। বিগত দিনত ইতিমধ্যে আপুনি দেখিছে আমাৰ সংখ্যালঘুৰ হিয়া আমচু সংগঠনৰ প্ৰাক্তন আপোনাৰ সভাপতি তেওঁক কংগ্ৰেছ দলত যোগদান কৰিছিলে। প্ৰাক্তন সভাপতি কংগ্ৰেছ দলত যোগদান কৰি এটা বিতৰ্ক সৃষ্টি হৈছিলে আৰু তেতিয়া প্ৰদ্যুৎ বড়ো ডাঙৰীয়াই কৈছিলে যে ৰেজাল্ট গৰম চৰকাৰ তেওঁ চিনি নাপায়। যিজন নেতাই সংখ্যালঘু হিয়াৰ দৰদী, তেওঁ আজি প্ৰায় 20টা বছৰ ধৰি তেওঁ আমাৰ সংখ্যালঘু ৰাইজৰ হৈ বিভিন্ন সমস্যাৰ হকে মাত মাতি আহিছে। তেওঁক সমগ্ৰ অসমে চিনি পায়, সমগ্ৰ সংখ্যালঘুৰ হৈ তেওঁ মাত মাতে, তেওঁ বিভিন্ন সময়ত মাত মাতি আহিছে। তেনে এজন ব্যক্তিক তেওঁ নস্যাৎ কৰি চিনিবলৈ নস্যাৎ কৰিছে। তেনে ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহক তেওঁ চিনি পাব বা কি মূল্য আছে সেইটো সেইকাৰণে আমি তেওঁৰ প্ৰতি আমি ঘৃণা বা নিন্দা জনাইছোঁ। যিজন সাংসদ প্ৰায় 80% ভোট আপোনাৰ সংখ্যালঘুৰ পৰা আদায় কৰি তেওঁ সাংসদ হৈছে, সেইজন সাংসদে আমাৰ সংখ্যালঘুৰ প্ৰতিষ্ঠিত নেতাক চিনি নাপায়। এনে ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু আমি অসমৰ ভোটাৰ ৰাইজক সংখ্যালঘু ৰাইজক এটা আহ্বান জনাওঁ। কংগ্ৰেছ দলটো দেখা গৈছে, আমি আগতে শুনিছিলোঁ যদিও ধৰ্ম নিৰপেক্ষ, কিন্তু তেওঁলোকে যি বৰ্তমান যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ড উজংকাৰ দিছে যে তেওঁলোক বিজেপিতকৈও তেওঁলোক সাম্প্ৰদায়িক হয়। তেওঁলোক কেৱল ভোটৰ স্বাৰ্থত আমাৰ সংখ্যালঘু ৰাইজক ব্যৱহাৰ কৰে, কিন্তু সংখ্যালঘুৰ হৈ কোনো এজন উন্নয়নৰ কামো কৰা নাই। বৰঞ্চ তেওঁলোকে আমাৰ সংখ্যালঘুৰ ওপৰত একো সমস্যা জাপিহে দিছে।